শামুকৰ লগত বনাবলৈ মোৰ সৰু বাগিচাত মই শামুকৰ লগত বনাবলৈ কাৰণে ধনিয়া পাত আৰু ভোট জলকীয়া জেনাম পাতা ছিঙিবলৈ উঠিছোঁ আৰু আপোনালোকক দেখুৱাম যে শামুক কেনেকৈ বনাই খায় সেইটোকে আজি আপোনালোকক দেখুৱাম আৰু আপোনালোকক কেনেকৈও খায় কেনেকৈ মানে মাংসটো আমি ওলাওঁ এইটো বস্তু আপোনালোকক আজি দেখাম। এয়া আহিলোঁ ওপৰত উঠিলোঁ। এয়া মই শামুক বনাবলৈ কাৰণে এই যে আমাৰ খাৰৈ নিংৰাইবি বুলি কয় শামুকৰ নামটো, এইটো বনাবলৈ কাৰণে মই এতিয়া জেনাম পাতাটো এইটোৱে ছিঙিম, এইখিনিত নাই নহয়, এইটো খালীটো এইটো জেনাম পাতা ছিঙি আছোঁ। জেনাম পাতা ধনিয়া আৰু ভোট জলকীয়া এতিয়া ছিঙিম। এইটো জেনাম পাতা হৈ গ'ল আৰু ভোট জলকীয়াটো কিমান ছিঙিম কওকচোন? কিমান ছিঙিম? দুটা। এইটো লৈ লওঁ ন, এইটো এটা, এয়া চাওক এইটো এটা ভোট জলকীয়া ল'ম, দুটা দিলেই হৈ যাব কাৰণ বহুত জ্বলাটো, দুটাই দিম। আৰু এইফালে তিনিটা ছিঙি লওঁ ন, এয়া তিনিটা ছিঙিলোঁ ভোট জলকীয়া আৰু এইফালে আহক ধনিয়াটো লৈ লওঁ। ইয়াত ধনিয়া চাওক, ইয়াত ধনিয়াটো ছিঙি লওঁ দেই, এনেকৈয়ে ছিঙিম আৰু ধনিয়া কেইটামান। এতিয়া ছিঙি ছিঙি খাই শেষ, ছিঙি খাই শেষ। ছিঙাৰ ষ্টাইলটো এনেকৈয়ে ছিঙিম আৰু উপায় নাই। এতিয়া চাওকচোন এয়া বহুত বৰষুণ পৰিলেও প্ৰব্লেম হৈ যায়, পচিবলৈ লয় মানে খাই দিছোঁ। এয়া দেখিছে বৰষুণ পৰিলে প্ৰব্লেম হয়। এইটো শামুকটো এতিয়া বৰ্তমান সিজুৱাই আছোঁ। শামুক আৰু আলুৰ লগত এই সিজোৱা পানীটো গোটেই বীজাণু লেতেৰা পানীবিলাক গুচি যাব। সেইটো গোটেই পানীটো ওলাই পেলাই ভালকৈ মানে আকৌ শামুকটো ধুম, আলুটো ভালকৈ ধুম, তাৰ পাছতহে বনাম। তেল দি পেলাই জেনাম পাতা দিম, তেল দিম, নহৰু পাৰিলে অকণমান নহৰুও দিব পাৰিব। অৱশ্যে মই নহৰু বেছি নিদিওঁ, 2-এটা নহৰু দিম, তাৰপিছত বনাম ভালকৈ। তাৰপিছত শীতল লাগিব বনাবলৈ। শামুকটো বইল কৰাৰ পাছত, সিজোৱাৰ পাছত ঢাকনিটো ওলাই আছোঁ। মোৰ হাজবেণ্ডে এতিয়া ওলাই আছে, ঢাকনি ওলাখিনিহে মানে বনাব পাৰিব। এইটো গোটেইখিনি ঢাকনি এটা এটাকৈ ওলাব লাগিব। এইটো বহুত যত্ন হয়, শামুক বনাওঁতে অকণমান যত্ন লাগে। সেইটোকে আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগে। আৰু এফালে চাওক আলু বইল, এইফালে চাওক আলু বইলটো কৰিলোঁ আৰু শীতল পুৰি পেলাই থলোঁ। এইফালে ভোট জলকীয়াৰ লগতে ভালকৈ মানে সানি পেলাই ইৰণ্ড কৰিব লাগিব। আৰু ইয়াতে জেনাম পাতা আৰু সেই নহৰু অকণমান, তেজপাতা, এইটো চম্বাছ কৰিব লাগিব। চম্বাছ কৰাৰ সময়ত এই বইল কৰাখিনি আৰু শামুকৰ লগত গোটেইটো মিহলাই ভাজিম আৰু এইফালে শেষৰ সময়ত ইয়াত ধনিয়া দিব লাগিব। আপোনালোকক এটা এটাকৈ দেখুৱাইতো আছোঁ। চাওক গোটেইটো মুখৰ সেইবিলাক ওলাই দিছোঁ, বাকলিখিনি। শামুকৰ এটা বাকলি থাকে যে, এইটো গোটেইটো ওলাই দিছোঁ, কাৰণ এইটো থাকিলে গলাত লাগি চাগি যাব বুলি সেইটো আগত ওলাই দিম। লেতেৰাটো এইটোৰ লগতে যায়গৈ চব। এতিয়া চাওক, এতিয়া শুকান অকণমান ভাজিম। অকল শামুক ভাজি আছোঁ, শুকান আকৌ বইল কৰিলোঁ, আকৌ শুকান ভাজি আছোঁ। তেলটো ঢালিলোঁ, এতিয়া চম্বাছ কৰিম। চাওক প্ৰথমত তেল, নহৰু, চম্বাছ কৰিলোঁ। পিছতে খোৱা সময়ত সোৱাদ হৈছেনে নাই আপোনালোকক জনাম, কেনেকৈ হৈছে সেইটো আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। কড়াইটো একদম ফিটিং হোৱা নাই, লৰি আছে। বেলেগ কড়াইও আছে, হ'লেও এইটো কড়াইতে বনালোঁ। শামুক বনালে কড়াইটো অকণমান ধুনীয়া হ'ব লাগে। এয়া চাওক
তাৰপাছতে এই বস্তুটো দিম ইৰণ বা যে গোটেইটো খান্দি দিলোঁ এই হেৰি হিদল চিদল গোটেইটো খান্দিলোঁ ভোট জলকীয়া চব মিলাই ইৰণ বনাইছোঁ শুকান এইটো দিম তাৰপাছতে মছলা দিম গোটেইটো দিম এতিয়া এইটো দিম এনেকৈ অকণমান কেঁচাটোৱে এতিয়া এনেকৈ ঘূৰাই অকণমান হেৰি দিম দেখিছে বহুত যত্ন কৰি বনাব লাগে শামুক বনাটো মছলাখিনি দিলোঁ তেনে মছলাখিনি দিয়াটো দেখাব পৰা নাই কাৰণ এটা হাতে কৰি আছোঁ ভিডিঅ' আৰু এটা হাতে বনাই আছোঁ পানী দিয়কচোন অকণমান সেইটো মছলাখিনি একেলগে মিহলাই পেলাই আকৌ মানে শুকান কৰি মানে মছলাৰ ৰসটো মানে যিটো মছলাটো অকণমান মোৰ হাজবেণ্ডে অভাৰ ডিউটি কৰিলে মই কৈছোঁ যে পানীটো অকণমান ওলাই ঢালিয়ে দিলে মছলাটো অকণমান প্ৰথমত অকণমান পানী দি পেলাই ধুনীয়াকৈ মানে অকণমান সিজুৱাব লাগে তাৰপাছতহে মানে গোটেই পানীটো ঢালিব লাগে তেখেতে মানে ডাইৰেক্ট ঢালি দিলে আপোনালোকে এনেকৈ নবনাব অকণমান টাইম মছলাটো অকণমান পানী দি পেলাই সিজুৱাই ল'ব এতিয়া দি দিছে এতিয়া কি কৰিম উপায় নাই এতিয়া শামুকটো দিলোঁ দেই এতিয়া একদম প্ৰথমৰ পৰা শামুকটো শুকান অকণমান পানী দি পেলাই ভালকৈ শামুকটোৰ লগত মানে ভালকৈ ভাজিব লাগিছিলে কিন্তু মোৰ হাজবেণ্ডে মানে অভাৰটেক কৰি এই পানী ঢালি দিলে উপায় নাই এতিয়া এনেকৈ মানে শামুকটো ভালকৈ আকৌ সিজুৱাই ল'ব লাগে মছলাখিনি শামুকটো সিজোৱাৰ অৰ্থ হ'ল মছলাখিনি সোমোৱাবলৈ কাৰণে এতিয়া গোটেই নিমখ চিমখ দি পেলাই ইবনটো কৰিলোঁ তাৰপাছত এতিয়া শামুকৰ লগত ধুনীয়াকৈ সিজুৱাই আছোঁ অকণমান পাছত অকণমান আৰু পানী দি পেলাই জোখ অনুসৰি পানী দি পেলাই আৰু সিজুৱাম তাৰপিছতে আমি তৰকাৰী হিচাপে খাম শামুক বনাওঁতে ৰেডি হৈ গ'লোঁ আপোনালোকক দেখাইছোঁ দেখিছে কি ধুনীয়া এটা গোন্ধ আৰু এইফালে ধনিয়া পাতাটো দিম এতিয়া হৈ গ'ল শামুক বনাই ৰেডি এতিয়া অকণমান পাছত আপোনালোকক শামুকটো কেনেকৈ খায় সেইটো আপোনালোকক দেখাম আৰু আপোনালোকে ভাল যদি লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ৰেডি হৈ গ'ল এতিয়া মই আপোনালোকক দুই এটা খোৱাটো দেখাই দিম আৰু বহুত ভোকো লাগিছে ভাতৰ লগত খোৱাটো নেদেখাওঁ এতিয়া মানে শামুকটো কেনেকৈ খায় এইটো আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক দেখিছে এনেকৈ খাব লাগে টেষ্টি হৈছে কিন্তু জ্বলাটো বহুত কম হৈছে এনেকৈ খাব লাগে এতিয়া আপোনালোকে এনেকেই শামুক বনাই খাব এতিয়া খালোঁ উটটো কিমান ডাঙৰ হৈ গ'ল চাওক শামুকটো টানি টানি খাইছোঁ যে আমাৰ উঠৰ এক্সাৰচাইজ আৰু এইটো চাওক আৰু লাল হৈ গৈছে জলকীয়াও আৰু দিছিলে যে সেইকাৰণে লাল হৈ গৈছে আৰু অথনি মই যে কৈছিলোঁ ইমান জ্বলা নাই কিন্তু বহুত জ্বলা খোৱাৰ পাছত গম পাইছোঁ ভোট জলকীয়াটো লগে লগে গম নাপায় সেইটোৱে খালোঁ টাটা বাই বাই